নমস্কাৰ চাবিসকল ড্ৰিমছ অসমৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত মই আপোনালোকক অতি সহজে কেনেকৈ ঘৰতে বহি মোবাইলতে কেনেকৈ দৰমহা স্লিপ জি পে স্লিপ কেনেকৈ ডাউনলোড কৰি চাব পাৰিব এই বিষয়ে জনাম। সো ভিডিঅ'টো শেষলৈকে চাই যাব আৰু যিসকল চাৰ্ভেডৰ চেনেলটো নতুনকৈ চাই আছে কাইণ্ডলি চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেনেহ'লে আহকচোন ভিডিঅ'টো আৰম্ভ কৰোঁ। পোনপ্ৰথমে আপোনালোকৰ মোবাইলৰ ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰি ল'ব। ক্ৰোম ব্ৰাউজাৰটো ওপেন কৰাৰ পিছতে আপোনালোকে ইয়াত সাৰ্চ কৰিব লাগিব ফিনআছাম বুলি। ফিনআছাম সাৰ্চ কৰাৰ পিছতে আপোনালোকে দেখিবলৈ পাইছে ওপৰত এমপ্লয়ি লগইন বুলি এটা অপচন আছে, সেই তাত ক্লিক কৰিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে এমপ্লয়ি লগইন, আপোনালোকৰ যি মোবাইল নম্বৰ আৰু পাছৱৰ্ড আৰু এটা কেপচাৰ দি আপোনালোকে লগইনত ক্লিক কৰাৰ লগে লগে আপোনালোকে লগইন হৈ যাব। যদি আপোনালোকৰ যি লগইন পাছৱৰ্ডটো মনত নাই তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, ফৰগট পাছৱৰ্ড মাৰিব লাগিব। আৰু ফৰগট পাছৱৰ্ড মৰাৰ পিছতে আপোনালোকৰ যি ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ আছে সেই ৰেজিষ্টাৰ্ড মোবাইল নম্বৰ এটা OTP আহিব। OTPটো আপোনালোকে টাইপ কৰি এণ্টাৰ কৰি দিয়াৰ পিছতে আপোনালোকে এটা নতুন যি পাছৱৰ্ড আছে সেই পাছৱৰ্ডটো ক্ৰিয়েট কৰিব লাগিব। ক্ৰিয়েট কৰাৰ পিছতে আপোনালোকে লগইন কৰিব পাৰিব। ইয়াৰ পিছতে আপোনালোকে ফৰগট পাছৱৰ্ডত ক্লিক কৰিব। দেখিবলৈ পাইছে ফৰগট পাছৱৰ্ডত ক্লিক কৰাৰ লগে লগে আপোনালোকে চেঞ্জ পাছৱৰ্ড দেখিছে। চেঞ্জ পাছৱৰ্ড কৰিবলৈ কি কৰিব লাগিব, আপোনালোকৰ যি ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো আছে সেই ৰেজিষ্টাৰ্ড মোবাইল নাম্বাৰটো দি ইয়াতে চেণ্ড OTPত ক্লিক কৰি দিব। চেণ্ড OTPত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ মোবাইললৈ এটা OTP আহিব। সেই OTPটো আপোনালোকে ইয়াত এণ্টাৰ কৰি কনফাৰ্মত ক্লিক কৰি দিব। ইয়াৰ পিছতে আপোনালোকে যি আপোনালোকৰ নতুন পাছৱৰ্ড ক্ৰিয়েট কৰিব লাগিব। নতুন পাছৱৰ্ডটো আপোনালোকে দেখিবলৈ পাইছে। পোনপ্ৰথমে আপোনালোকে নিউ পাছৱৰ্ডটো ইয়াত টাইপ কৰিব লাগিব। নিউ পাছৱৰ্ড টাইপ কৰাৰ পিছতে ৰি-এণ্টাৰ নিউ পাছৱৰ্ডটো আপোনালোকে টাইপ কৰিব লাগিব। এই পাছৱৰ্ডটো আপোনালোকৰ মিনিমাম 8টা কেৰেক্টাৰৰ পৰা মেক্সিমাম 15 কেৰেক্টাৰৰ ভিতৰত হ'ব লাগিব। ইয়াত আপোনালোকৰ এটা কেপিটেল লেটাৰ হ'ব লাগিব আৰু এটা স্মল লেটাৰ হ'ব লাগিব আৰু এটা নাম্বাৰ হ'ব লাগিব। সৰ্বমুঠ 8টা সংখ্যা মিলাই আপোনালোকে এই পাছৱৰ্ডটো ক্ৰিয়েট কৰি ল'ব। আপোনালোকে কি কৰিব লাগিব, যি মোবাইল নাম্বাৰ লগইন কৰিব লাগিব। লগইন কৰিবলৈ আপোনালোকৰ যি ৰেজিষ্টাৰ্ড যি মোবাইল নাম্বাৰ আছে সেই মোবাইল নাম্বাৰটো ইয়াত এণ্টাৰ কৰিব লাগিব। এমপ্লয়ি লগইনৰ ইউজাৰ ID পাছৱৰ্ড আৰু কেপচাৰটো দি আপোনালোকে লগইনত পেষ্ট কৰি দিব। লগইনত পেষ্ট কৰাৰ পিছতে দেখিছে আপোনালোকে ফিনআছামৰ যি হোম পেজটো এইদৰে খোল খাই যাব। পাৰ্চনেল ডিটেইলছ চাব পাৰে, GPF ডিটেইলছ চাব পাৰে, বেংক ডিটেইলছ চাব পাৰে, টেক্স ডিক্লেৰেশ্যন এইটো চাব পাৰে। যদি চেঞ্জ কৰিবলগীয়া আছে তেতিয়াহ'লে আপোনালোকে চেঞ্জ কৰিব পাৰে। ইয়াত দেখিবলৈ পাইছে মই আপোনালোকক যিহেতু পে স্লিপ কেনেকৈ চাব ডাউনলোড কৰি এই বিষয়ে জনাম। চ' আপোনালোকে দেখিবলৈ পাইছে ইয়াত পে স্লিপ বুলি এটা অপশ্যন আছে, সেই পে স্লিপত ক্লিক কৰিব। পে স্লিপত ক্লিক কৰাৰ লগে লগে আপোনালোকে দেখিবলৈ পাইছে ইয়াত মাৰ্চ আৰু এপ্ৰিল মাহৰ 2টা মাহৰ পে স্লিপ শ্ব' কৰি আছে। যদি আপোনালোকে আগৰ যি পে স্লিপ যদি আপোনালোকে ডাউনলোড কৰিব বিচাৰে তেতিয়াহ'লে আপোনালোকে কি কৰিব লাগিব, ইয়াত ওপৰত দেখিবলৈ পাইছে পে স্লিপ 2024, 2025 দেখুৱাই আছে। আপোনালোকে কেতিয়াৰ পৰা আপোনালোকৰ পে স্লিপসমূহ লাগে আপোনালোকে ইয়াত চিলেক্ট কৰি ল'ব। ওপৰত দেখিবলৈ পাইছে এডাল কাঁড়চিন, ইয়াত ক্লিক কৰিব। ইয়াত কাঁড়চিনত ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে আপোনালোকে 2023, 2024 যদি আপুনি বিচাৰে তেতিয়াহ'লে ইয়াত ক্লিক কৰিব লাগিব। ইয়াত দেখিবলৈ পাইছে ইয়াত ক্লিক কৰাৰ লগে লগে মাৰ্চ টু ফেব্ৰুৱাৰীলৈকে শ্ব' কৰি আছে। মাৰ্চ 2023 টু ফেব্ৰুৱাৰী 2024। যিহেতু মোক আগৰ পে স্লিপ নালাগে, মোক যি কাৰেণ্ট মান্থৰ যি পে স্লিপটো সেইটোহে মই ডাউনলোড কৰিব বিচাৰিছোঁ। চ' 2024, 2025ত মই ক্লিক কৰিলোঁ। ইয়াত ক্লিক কৰাৰ লগে লগে দেখিবলৈ পাইছে মাৰ্চ আৰু এপ্ৰিল মাহৰ 2টা মই পে স্লিপ ডাউনলোড কৰিম। চ' কি কৰিব লাগিব, ইয়াত দেখিছে এটা পে স্লিপ বুলি এটা অপশ্যন লিখা আছে বুলি দেখিছে আপোনালোকে। ইয়াত ক্লিক কৰি দিব। ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকৰ পে স্লিপটো ডাউনলোড হৈ যাব। দেখিবলৈ পাইছে ইয়াতে ডাউনলোড এগেইনত ক্লিক কৰিব। ডাউনলোড ক্লিক কৰাৰ লগে লগে মই অ'পেন কৰি দেখুৱাইছোঁ আপোনালোকক। ইয়াত দেখিবলৈ পালে এইখন পে স্লিপ মই ডাউনলোড কৰি দিলোঁ। চাবিসকল আপোনালোকে এইদৰে অতি সহজে ঘৰতে বহি পে স্লিপসমূহ ডাউনলোড কৰিব পাৰিব। ভিডিঅ'ত ইমানখিনি আছিলে। ভিডিঅ'টো শেষলৈকে চাই থকাৰ বাবে আপোনালোকক ধন্যবাদ জনালোঁ।